এয়া চাওক দেখিছে দেখিছে গৈ আছোঁ অলপ চন্দ্ৰপুৰ ফালে চন্দ্ৰপুৰৰ ফালে কিয় গৈ আছোঁ আৰু কেলৈ গৈ আছোঁ তাত গৈ গম পাব বলক গৈ চাওঁ চন্দ্ৰপুৰ চাওক আজি আছিল গণেশ পূজা অহাকালিলৈ সৰস্বতী পূজা বছৰটোৰ প্ৰথম পূজা আপুনি জানেই হয়তো প্ৰথম পূজা গণেশ পূজা নকৰিলে বছৰটোৰ বাকী পূজাবিলাক সাৰ্থক নহয় গতিকে আজি আছিল গণেশ পূজা বছৰটোৰ প্ৰথম পূজা আৰু কালি হ'ল সৰস্বতী পূজা এতিয়া গৈ আছোঁ আমি চন্দ্ৰপুৰলৈ চন্দ্ৰপুৰত বৰ ধুনীয়া জেগা আছে কিছুমান দেখুৱাম আৰু এয়া চাওক পানী খেতিৰ যি ৰেল লাইন ক্ৰছিং তাতে বৰ ৰখিবলগীয়া হয় এয়া ৰখি আছোঁ অলপ বৰ হৈছোঁ আৰু এয়া চাওক দেখিছে কি সুন্দৰ আৰু এইখন ব্ৰিজ এই ফ্লাইঅভাৰখন যে এইখন এইটো কাৰণে বনোৱা হৈছে তাতে আপুনি যাতে ৰেল লাইন ক্ৰছিঙৰ কাৰণে ৰৈ নাথাকে এইটো তাৰ ওপৰেদি ক্ৰছিংটোৰ ওপৰেদি হৈছে আৰু খুব সুন্দৰ হ'ব পিকনিক যেতিয়া যায় মানে এই পিকনিক ডিচেম্বৰ মান্থত খুব ভিৰ হয় সেইডোখৰ জেগাত মানে সেইটোৰ কাৰণে পিকনিক বুলি ক'লে চন্দ্ৰপুৰলৈ আহিবলৈ অলপ ভয়ে লাগে চিন্তা হয় ঠাকুৰকুছি আদৰ্শ গাঁও এইবাবে কোৱা হয় আদৰ্শ গাঁও কাৰণ এইখন গাঁৱে ৰিৱাৰ্ড পাইছিল চাফ চিকুণতাৰ ফালৰ পৰা এই অসমৰ ভিতৰতে এখন গাঁৱে মানে চাফ চিকুণতাৰ ফালৰ পৰা ৰিৱাৰ্ড পাইছিল আৰু সেই গতিকে আদৰ্শ গাঁও বুলি কোৱা হয় এয়া অলপ দেখুৱাই দিছোঁ যিখিনি পাৰিছোঁ আপোনালোকক চাওকচোন কি সুন্দৰ লাগে গাঁওখন এইটোৰ কাৰণে গৈ আছোঁ সুন্দৰ কি কাৰণে আৰু আগলৈ গৈ আছোঁ চাই যাই থাককচোন কি সুন্দৰ লাগে কি ধুনীয়া গাঁও চন্দ্ৰপুৰ গুৱাহাটীৰ পৰা বেছি দূৰ নহয় কিন্তু তাৰ ইমান ধুনীয়া এখন গাঁও ইমান ওচৰতে গাঁৱৰ মানে যদি অনুভৱ ল'বলৈ মন যায় আপুনি চন্দ্ৰপুৰ ঠাকুৰকুছি যাব চন্দ্ৰপুৰ থানাৰ ৰাইট চাইডে বাইলেন সোমাই যায় চন্দ্ৰপুৰ থানাখন পালে আপুনি ঠাকুৰকুছি বুলি ক'ব চাওকচোন কি ধুনীয়া লাগিছে চাওক দেখিছেনে সেই গতিকে কোৱা হয় যে মানে আদৰ্শ গাঁও আৰু এয়া হ'ল ৰিৱাৰ্ড পোৱা মানে এখন সুন্দৰ অসমৰ গাঁও আৰু এয়া চাওক বাইকত দ্ৰুতৰ গতিত গৈ আছে তেওঁলোকে কিয় গৈ আছে ক'লৈ গৈ আছে মই দেখুৱাম আপোনালোকক চাই থাকিব আৰু খুব ধুনীয়া এটা নামঘৰ দেখিছোঁ অলপ দেখুৱাই দিছোঁ মই অৱশ্যে গাড়ী চলাই আছোঁ মোৰ মানুহজনীহে ভিডিঅ'বিলাক কৰি গৈ আছে মানুহজনী মই আৰু মোৰ শাহুমা গৈছিলোঁ আৰু কিয় গৈ আছোঁ মই অথনিয়ে ক'লোঁ যে কিয় গৈ আছোঁ শেষত আপোনালোকে গম পাব যে আজি বিশেষ কাৰণটো কি চন্দ্ৰপুৰ ঠাকুৰকুছি গাঁও যোৱাৰ বাবে কাৰণ কি ধুনীয়া আহল বহল মুকলি জেগা আৰু ইয়াত আপোনালোকে যে কিছুমান ভিডিঅ' চং চায় ইয়াতে বহুতো গান এইডোখৰ জেগাতেই শ্বুটিং কৰে আপোনালোকক মই দেখুৱাই দিম ক'ত বেছি ধুনীয়া আৰু শ্বুটিং কৰা জেগা এইডোখৰ চাওকচোন সৰু এটি দ্বীপ আছে মাজত তাতে এইদৰে এখন হাকু লগাই দিছে খুব ভাল লাগে তাৰ ওপৰত উঠিলে ঘেৰেক ঘেৰেক শব্দ হয় বৰ ভাল লাগে এটা গাঁৱৰ ধুনীয়া পৰিৱেশ দেখুৱাবলৈ ইচ্ছা মানে গৈছিল আপোনালোকক দেখুৱাই দিছোঁ সেই গতিকে এয়া চাওক কি সুন্দৰ পৰিৱেশ নহয় জানো দ্বীপৰ বিলতকৈ এটা বেলেগেই মানে ইয়াতে ফিল আপোনালোকে ভাল এটা ফিল পোৱা যায় মই মোৰ ফালৰ পৰা কৈছোঁ দেই মই নাজানো বাৰু আপোনালোকৰ ফালৰ পৰা হয়তো বেলেগ হ'ব পাৰে মনোভাৱ কিন্তু মোৰ মনোভাৱে চাওকচোন এয়া চাওক কণমানি দুইজন আৰু সৰুগৰাকী এগৰাকী দূৰৈত দেখিছেনে ঝুলনা জ্বলি আছে দেখিছে কি ধুনীয়াকৈ তাতে এইদৰে বনাই থোৱা আছে আপোনালোকে গৈ তাতে নিজৰ ল'ৰা ছোৱালীক ঝুলনা জ্বলাবও পাৰিব আৰু এয়া চাওক মোৰ বেকগ্ৰাউণ্ডত চাওক বগলী দেখিছে কি ধুনীয়াকৈ বহি আছে বগলী দেখি খুব ভাল লাগিছিল সেই গতিকে দেখুৱাই দিছোঁ অলপ আৰু এই ঠাকুৰকুছিৰ ভিতৰেদি অলপ মানে ভিতৰত গ'লে যে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় এখন আছে মই আজিয়ে ফাৰ্ষ্ট দেখিলোঁ মোৰ লগৰ এজনে কৈছিল আমাৰ শৰ্মা দা বুলি কওঁ গুণমণি শৰ্মা তেওঁ গুণমণি শৰ্মা বুলি কয় তেওঁৱে কৈছিল গতিকে আজি চালোগৈ ধন্যবাদ শৰ্মা দা মই আপোনাক ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ দিলোঁ
আপুনি হয়তো চাই আছে মোৰ ভিডিঅ' চাই আছে যদি কমেণ্ট এটা কৰিব আপুনি কোৱাৰ বাবে গ'লো বৰ ভাল লাগিছে সঁচাকৈ ইমান ধুনীয়া চাওকচোন পৰিৱেশটো মই দেখুৱাই দিছোঁ চাৰিও চাইডে কোনো হাল্লা বুলি কথা নাই আৰু সমীপতে অপজিটত আছে খাওঁ বুলিলে মাথোন এয়া আৰু এই আইচ বক্স এটা দেখিছোঁ অলপ এই ধৰণে মানে তাতে বহি চাওকচোন লাল চাহ একাপৰ লগত কি সুন্দৰকৈ বুনিয়া লাডু আৰু গজা ল'লোঁ মানুহজনীয়ে খুৰমা আৰু বুনিয়া লাডু ল'লে ভাল লাগিল আৰু আমাকে খাই থকা দেখি দুটা কুকুৰে আহিও ওচৰে পাজৰে মানে খুজি আছিল সিহঁতক বিস্কুট দিলোঁ আৰু আজি বিশেষ কাৰণটো হ'ল এইয়া চাওক এই কি কৰি আছোঁ চাওকচোন ধৰিব পাৰিছেনে কি কৰি আছোঁ হয় কিবা ভৰাই আছোঁ এই গৃহস্থই কিবা ভৰাই দি আছে আৰু আমি মোনাখনত লৈ আছোঁ হয় নিশ্চয় এয়া হ'ল শুকান গোবৰ মোৰ শাহুমায়ে খুব ভাল পায় মানে খেতি মানে ধৰি লওক লাই অলপ ধনিয়া অলপ পালেং অলপ এনেকৈ কৰে তেওঁ এই বজাৰৰ সাৰবিলাকৰ ওপৰত বিশ্বাস নকৰে আৰু ভাল নাপায় আৰু হয়ো কথাটো সেই গতিকে আমি গুচি গ'লোঁ চন্দ্ৰপুৰ ঠাকুৰকুছিলৈ এইদৰে মানে গোবৰ আনিম বুলি আৰু গাড়ীখনত গোবৰৰ গোন্ধ উঠিব বুলি ভাবিছিলোঁ কিন্তু নুঠিল মানে কেলে এই শুকান গোবৰ আছিল সেই গতিকে স্মেল কম আছিল আৰু এই যিকেইটা বেগ আছিল এইকেইটা খুব ধুনীয়াকৈ ৱাটাৰপ্ৰুফ বেগ হয় সেই গতিকে আমি বান্ধি দিয়াৰ পিছত মানে কোনো ধৰণৰ ইয়াতে স্মেল নোলালে আৰু এখেতেও কৈছিলে যিজনে ভৰাই দি আছে তেওঁ গৃহস্থ হয় তেওঁ কৈছিল যে একদম গোন্ধ নোলায় মই বোলো চাওঁচোন বাৰু হয় অলপ খুব মানে ভাবিছিলোঁ যিমানখিনি সিমান স্মেল নাই অলপ আছে সেইটো কাৰণ যিসকলে গৰু পোহে তেওঁলোকে গৰুৰ গোন্ধ নাপায় গোহালিৰ গোন্ধ নাপায় আৰু যোনে গৰু নোপোহে তেওঁলোকে পটককৈ ক'ব পাৰে যে আপোনালোকৰ ঘৰত গৰু আছে নহয় জানো কেলে কাৰণ স্মেল এটা আহিছে অকণমান গম পোৱা গৈছে হয়নে আৰু এইদৰে চক উঠাই দিছে তেখেতে গাড়ীৰ ওপৰত আৰু আৰু এটা বেগত ভৰালোঁ টোটেল 3 বেগ ভৰালোঁ আৰু তেখেতক আমি তেওঁ অলপ হেল্প কৰি দিয়া গতিকে তেখেতক আমি অলপমান কিবা এটা চাহ খাবলৈ বুলি দিলোঁ আৰু এয়া তেওঁৰ কণমানি ডাঙৰ কণমানি আৰু এজন সৰু বাবু মাই আছে ওচৰতে খুব মৰম লগা তেওঁলোকে মোক হাত ধুবলৈ পানী আনিলে বৰ ধুনীয়া মৰম লগা ল'ৰা ছোৱালী এহাল আৰু তাৰ সমীপতে বেগ হৈ আমি আহি দেখুৱাইছোঁ চক মই এয়া পিকনিক প্লেচ ঠাকুৰকুছি বিল খামৰেঙা বিল এই খামৰেঙা বিলৰ পাৰতে কি সুন্দৰকৈ পিকনিক এতিয়াও খাই আছে চক আজি ছানডে আজি এতিয়াও খাই আছে জানুৱাৰী আজি এতিয়া ফেব্ৰুৱাৰী হ'লগৈ আজি ফেব্ৰুৱাৰী 1 তাৰিখ চকচোন এতিয়াও ইয়াতে খাই আছে মানে পিকনিক ফেব্ৰুৱাৰী আজি 2 তাৰিখে হ'লগৈ চক এতিয়া মই এই গছত উঠি গ'লোঁ বগৰী গছত উঠি মই বগৰী এইদৰে পাৰিলোঁ আৰু 2-3ডালত উঠিলোঁ এইদৰে পাৰিলোঁ তাৰপিছত চক কিমানখিনি বগৰী যে পালোঁ মই এনেকৈ জোকৰা দেখি আৰু এহাল মানে আহি কিনি তেওঁলোকে আমাৰ লগত বগৰী বুটলাত লাগি গ'ল এয়া শাহুমা বগৰী পলিথিন হাতত লৈ আৰু মই আছোঁ বগৰী জোকাৰি এয়া মোৰ ফেমিলি আৰু সৰুবিলাক চাওকচোন এতিয়াও চাওক কিমান মানুহ আহিছে পিকনিক খাবলৈ দেখিছে পিকনিকৰ গান বহুত মানে শব্দ হৈ আছিল মই মিউট কৰি দিছোঁ কাৰণ কপিৰাইট লাগি যায় আৰু ওচৰে পাজৰে দেখিবলৈ পাইছে কিমান আনন্দ উল্লাহত মানুহবিলাকে মানে এয়া চাওক আৰু এগৰাকীয়ে ব্লগ বনাই আছে বগৰী দেখুৱাই দিছোঁ অলপ দুটামান মই জোকাৰি পকাখিনি হৰাই দিলোঁ এতিয়া কেঁচা কিছুমান দেখা পোৱা গৈছে চাওকচোন দেখিছে এতিয়াও মানুহৰ মানে পিকনিক খোৱাৰ এটা হেজি ইচ্ছা সেইটো এতিয়াও শেষ হোৱা নাই চাওক আৰু এয়া চাওক বগৰী কি ধুনীয়া ধুনীয়া বগৰী দেখি খাওঁ লাগিছে নেকি হয় খাওঁতো লাগেই টেঙা দেখিলে নহয় জানো আৰু এই জোপাই গছ য'ত নেকি চবচে বেছি শ্বুটিং হয় এই ঠাকুৰকুছি খামৰেঙাৰ বিলৰ সমীপত এই গছজোপাৰ তলতেই বেছি গান শ্বুটিং হয় আপোনালোকে হয়তো মই দেখুৱাই দিয়াৰ লগে লগে ধৰিব পাৰিছে ৰামধেনুত প্ৰায় দেখা পায় আপোনালোকে এই গছজোপা লক্ষ্য কৰিব আৰু মোৰো এটা এই গান এটা মই ইয়াতে শ্বুটিং কৰিছিলোঁ
আৰু এইজোপাই মানে সেইজোপা গছ যি নেকি প্ৰায় ৰামধেনুত দেখিবলৈ পোৱা যায় বিহু চং কিবা আৰু উভতি আহোঁতে চন্দ্ৰপুৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত কৰা খেতি একদম ফ্ৰেছ শাক পাচলি তাতে ওলাই আছিল তাৰ পৰা ল'লোঁ আৰু কিছুমান ৰেট আপোনালোকক জনাই দিওঁ এখেতে ক'ব শুনিব বিলাহী কিমান বুলি ক'লে আপুনি কৈ দিয়কচোন 20 টকা কেজি 2 কেজি 40 টকা ধুনীয়া বিলাহী আৰু 2 কেজি ফুলকবি 50 টকাত লৈছোঁ 2 কিলো আৰু 1 কিলো মায়ে বিলাহী ল'বনে 1 কিলো দেখিলে কি ধুনীয়া ধুনীয়া শাক পাচলি আৰু চক মই বোলো আপোনালোকৰ পাচলি বাৰীত অলপ সোমাব পাৰিম নেকি ক'লে বোলে যাওক মই তাৰে পিছত চক আমি সোমাই আহিছোঁ এইদৰে সঁচাকৈ মানে আপুনি যদি মনৰ কিছুমান যদি অশান্তিত ভুগি আছে এনেকুৱা জেগালৈ অলপ ওলাই যাব বৰ ভাল লাগে আমাৰ গুৱাহাটীত এনেকুৱা জেগা দেখিবলৈতো নাই মাথোন পাহাৰ আৰু ঘৰ আৰু হাই হাল্লা গতিকে ইয়ালৈ গ'লে অলপ মনটো ভাল লাগে খুব বেছি দূৰ নহয় এঘণ্টা বাট মানে এঘণ্টাতে গৈ পোৱা যায় আৰু এইদৰে চাওক মই সম্পূৰ্ণ মানে স্পৰ্শ কৰি চাবলৈ মন গ'ল গতিকে স্পৰ্শ কৰি চালোঁ চুই চালোঁ খুব ভাল লাগিছে আমিতো আৰু বজাৰত সেই মানে লেৰেলি থকা চব্জি পাচলিয়ে চুই থাকোঁ গতিকে আজি চুই চালোঁ খুব সতেজ ভাল লাগিল আৰু এইদৰে খুব এটা আনন্দ পাইছিলোঁ মই তাতে এইদৰে মানে তেওঁ ফুলবিলাকত হাত বোলে এয়া হ'ল সৰিয়হ ফুল সঁচাকৈ বৰ ধুনীয়া ভাল লাগিছিল আৰু মানুহজনীয়ে ভিডিঅ' কৰি দিছিল মই বোলো অলপমান দেখুৱাই দিয়াচোন তাইও সহযোগ কৰিছিল ভাল লাগিল এয়া দেখিছে কি ধুনীয়া মানে খোলা জেগাত এইদৰে অলপ দিনটো পাৰ কৰিলোঁ আৰু এয়া ফেমিলিকো ক'লোঁ বোলো আহাচোন অকণমান দেখাই দিওঁ তোমাকো এইদৰে ভাল লাগিল সঁচাকৈ আপোনালোকেও যাব চন্দ্ৰপুৰ বেছি দূৰ নহয় চন্দ্ৰপুৰ ঠাকুৰকুছি আপোনালোকে পিকনিক প্লেচ বৰ ধুনীয়া তালৈ যাব পাৰে তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু এয়া চব সুন্দৰ লাও লাগি আছিল তাকো দেখুৱালোঁ গতিকে বেছি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো 2 মিনিটমান ফটো দেখুৱাই দিওঁ আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ত সকলোকে বাই বাই সকলোৱে ভালে কুশলে থাকে যেন